নমস্কাৰ ডিমা হাছাও টাইমছ হোৱাৰ বাবে ধন্যবাদ। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH27 চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণ কাম 14 বছৰ ধৰি চলি আছে। এই পথ নিৰ্মাণৰ নামত ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় হৈছে, কিন্তু পৰিতাপৰ বিষয়টো হ'ল যে এতিয়ালৈকে পথ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱা নাই। বিগত দিনত জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত আৰ্থিক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এতিয়ালৈকে 7টা নিৰ্মাণ সংস্থাই ইয়াত কাম কৰিছে। আনহাতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ নাহায়ে জাতিংগা হাৰাংগাজাও ছাৰ্ভিচ ৰুট সুচল ৰখাত ব্যৰ্থ হৈছে। বৰ্তমানে এই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত আছে আহমেদাবাদৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থা। দীনেশ চন্দ্ৰ গোটে 2023 চনত কামৰ দায়িত্ব চমজি লৈছিল। ইতিমধ্যে বহু কাম আগুৱাই গৈছে। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে অলপতে হাফলং আৱৰ্ত ভৱনত এক পৰ্যালোচনা বৈঠকৰ অন্তত আমাৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত কৈছিল যে 2026 চনৰ জানুৱাৰী মাহত জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম সম্পূৰ্ণ হ'ব। জাতিংগা আৰু হাৰাংগাজাওৰ বৰ্তমান চাৰিলেনযুক্ত ৰাস্তা ঘাইপথটো কেতিয়া কমপ্লিট হ'ব বুলি ভাবে? NH আজিও কৈছে যে আমি জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ যে টাৰ্গেট সেই টাৰ্গেটৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰিব। কিন্তু বাস্তৱত কামৰ অগ্ৰগতি অনুধাৱন কৰাৰ পাছত 2026 চনৰ জানুৱাৰী মাহত এই পথ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব বুলি নিশ্চিতভাৱে কৈ দিয়াটো টান হ'ব। কাৰণ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ কেন্দ্ৰীয় নেতা পৱন সিঙে হাফলঙত উপস্থিত হৈ শিলচৰৰ তেতিয়াৰ সাংসদ ৰাজদীপ ৰায় আৰু হাফলঙৰ তেতিয়াৰ বিধায়ক বি হাজৰক কাষত থিয় কৰাই কৈছিল যে 2022 চনৰ 31 মাৰ্চৰ ভিতৰত শিলচৰ হাফলং पथ निर्माण काम संपूर्ण होगा। जो कोर्ट में जो कोर्ट के कारण से जो चीजें उन्होंने अटकाई हुई थी उन सबको पार करना एक सरकार का जो किसी न किसी प्रकार से चीजों को रास्ता निकालना होता है, और वो आपने देखा होगा कि अब गति से काम वहाँ पर चल रहा है। सर मॉडल भी नहीं है ना अभी फिलहाल अभी आपने एक बात पूछी है जिस रोड की बात कर रहे हैं, मार्च 2022 में आप को कहीं रुकना नहीं पड़ेगा। सिलसिले से चलकर आप कुछ समय में यहाँ पहुँच जाएंगे। अब आप बहुत विश्वास के साथ इस बात को मैं कह रहा हूँ और इस काम को हम पूरा करेंगे। ডিমা হাছাও জিলাত শিলচৰ সৌৰাষ্ট্ৰ যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম, এই ঘাইপথ নিৰ্মাণৰ কাম 2006 চনত আচলতে আৰম্ভ হৈছিল আৰু এতিয়া 2025 19 বছৰ, কিন্তু 19 বছৰ পাছতো কিন্তু ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। আৰু ইয়াত আৰু এটা উল্লেখ কৰা বিষয়টো হৈ গ'ল যে জাতিংগা আৰু হাৰাংগাজাও যি 25 কিলোমিটাৰ যি পথ আছে, 25 কিলোমিটাৰ 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম, এই 25 কিলোমিটাৰৰ কাম যোৱা 14 বছৰো কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। আৰু মই বৰ্তমানে উপস্থিত আছোঁ জাতিংগাত। এই আপোনালোকে দেখা পাইছে যে জাতিংগাত এতিয়া এলিভেটেড পথ নিৰ্মাণৰ কাম যুদ্ধকালীন গতিত চলি আছে। 2023 চনৰ পৰা এই কাম আৰম্ভ হৈছে। কিন্তু আমি যদি ক'বলৈ যাওঁ যে 25 কিলোমিটাৰ কাম কৰোঁতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ কিয় 14 বছৰ লাগিল, সেয়া কিন্তু এটা কোটিটকীয়া প্ৰশ্ন। কিয়নো এই পথৰ কাৰণে আচলতে জাতিংগা হাৰাংগাজাও যি 25 কিলোমিটাৰ পথৰ কাৰণে কিন্তু এতিয়া সাধাৰণ ৰাইজে জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। প্ৰতিদিনে আমি দেখা পাইছোঁ যে জাতিংগা হাৰাংগাজাও যি ছাৰ্ভিচ ৰুট আছে, এই ছাৰ্ভিচ ৰুটত কিন্তু যান জঁটৰ সৃষ্টি হৈছে, দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু তথাপি কিন্তু NHIয়ে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল বা NHIয়ে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে তেওঁলোকে কিন্তু কাম কৰা নাই। বিভিন্ন দল সংগঠনৰ দাবী নেওচি তেওঁলোকে কিন্তু এই পথ সুচল ৰখাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ল'ব লাগিছিল এই ব্যৱস্থাও কিন্তু এতিয়ালৈকে লোৱা নাই। তথাপি আমি আশাবাদী যে হয়তো এইবাৰ এই যিটো 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো পথ, এই পথ নিৰ্মাণৰ কাম হয়তো সম্পূৰ্ণ হ'ব।